তো এতিয়া আমি হয়তো ইয়াতে চোৱা শেষকৈ এইটোলৈ মন কৰা এইটোৱে কি বুজাইছে হয়নে দুটা খুঁটা লগোৱা আছে ন এইটো এটা খুঁটা এইটো এটা খুঁটা নে এইটো এটা খুঁটা এইটো এটা খুঁটা এইটোক মডুলাছ বুলি কয় মাপাংক বুলি কয় ঠিক আছে অসমীয়াত মাপাংক ইংৰাজীত মডুলাছ বুলি কয় এইটো কিন্তু এই বস্তু এতিয়া এইটোৱে কাম কৰে কি চোৱা এক্সাম্পল চোৱা এইটো -5 ললো সমান কি হ'ব 5 হ'ব যদি ইয়াতে -9 লওঁ সমান কি হ'ব 9 হ'ব মানে এই যে চিনটো থাকে ইয়াতে মাইনাছ যদি x থাকে সমান x হ'ব মানে এই মাইনাছ ভ্যালুটোক মাইনাছ থকা মানে সংখ্যাৰ আগফালে মাইনাছ থাকিলে সেই সংখ্যাটো কি কৰে প্লাছ কৰি দিয়ে আৰু যদি প্লাছ থাকে প্লাছই থাকিব ধৰা 3 আছে তেতিয়াহ'লে 3 ওলাব 5 আছে 5 ওলাব ঠিক আছে 9 আছে 9 ওলাই আহিব সেইটোৱে প্লাছটো প্লাছই থাকে কিন্তু মাইনাছটোক তেওঁ কি কৰে প্লাছ কৰি দিয়ে তো ইয়াত বেলেগ একো নাই তেনেহ'লে ইয়াতে আমি কি কৰিব পাৰোঁ 7x = 3 কৰি দিব পাৰোঁ দিছ ইমপ্লাইজ x ৰ মান কি হ'ব ওপৰত 3 তলত আহিব 7 তেতিয়াহ'লে ওপৰত 3 আৰু 7 আহিব লাগে এইটো ক'ত আছে এইটো অপশ্যন বিচাৰক ওপৰত 3 তলত 7 হ'ব লাগিব তেনেহ'লে ওপৰত 3 তলত 7 হ'ব লাগিলে হয়তো এইটো হ'ব পাৰে নতুবা এইটো হ'ব পাৰে কিন্তু এইটো হ'ব নোৱাৰে এইটো 7টো আগফালে আছে মানে ওপৰত থকা বুজাইছে এই দুটা হ'ব নোৱাৰে a আৰু c কোনটো হ'ব এইটো প্লাছ আছে নে নাই তেতিয়াহ'লে এই প্লাছ মাইনাছ চিন দিয়া আছে তেনেহ'লে এইটোৱে হ'ব অপশ্যন ঠিক আছে তেনেহ'লে এইটোৱে হ'ব ইয়াৰে অপশ্যন